এয়া আকাশবাণী বাতৰি পঢ়িছে জিন্তিৰাণী ডেকাই। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসমৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে বিয়লি যোৰহাটৰ হোলোঙা পথাৰত বীৰ লাচিত বৰফুকনৰ 84 ফুট উচ্চতাৰ এটা প্ৰতিমূৰ্তি উন্মোচন কৰিব। কংগ্ৰেছে আসন্ন লোকসভা নিৰ্বাচনৰ বাবে 39গৰাকী প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্ৰকাশ কৰিছে। মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে আজিৰে পৰা 23 মাৰ্চলৈ পৰিপুষ্টি পষেক 2024 আয়োজন কৰিছে আৰু ভাৰতৰ সাত্বিক সাইৰাজ, ৰাণকী ৰেড্ডী আৰু চিৰাগ ছেত্ৰীৰ যুটিটোৰ ফ্ৰেঞ্চ অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। লক্ষ্য সেনেও প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ ছেমি ফাইনেলত স্থান নিশ্চিত কৰিছে। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কালি তিনিদিনীয়া অসম, অৰুণাচল প্ৰদেশ, পশ্চিমবংগ আৰু উত্তৰ প্ৰদেশ ভ্ৰমণসূচীৰে কাজিৰঙাত উপস্থিত হয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰিব। ইয়াৰ পাছতে তেওঁ অৰুণাচল প্ৰদেশৰ ইটানগৰলৈ ৰাওনা হ'ব। তাত তেওঁ বিকশিত ভাৰত, বিকশিত উত্তৰ পূব কাৰ্যসূচীত ভাগ ল'ব। তেওঁ লগতে চেলা সুৰংগ ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব আৰু প্ৰায় 10,000 কোটি টকা ব্যয় সাপেক্ষ উন্নতি আঁচনিৰ শুভাৰম্ভ কৰিব। এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰীয়ে প্ৰায় 55,600 কোটি টকাৰে ৰূপায়ণ কৰিবলগীয়া মণিপুৰ, মেঘালয়, নাগালেণ্ড, ছিকিম, ত্ৰিপুৰা আৰু অৰুণাচল প্ৰদেশৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। অৰুণাচল প্ৰদেশৰ পৰা উভতি আহি প্ৰধানমন্ত্ৰীগৰাকীয়ে বিয়লি যোৰহাটৰ হোলোঙা পথাৰত আহোম ৰাজত্বকালৰ মহান যোদ্ধা তথা অসমীয়া জাতিৰ শৌৰ্য, বীৰ্য, সাহস আৰু প্ৰেৰণাৰ প্ৰতীক বীৰ লাচিত বৰফুকনৰ 84 ফুট উচ্চতাৰ এটা প্ৰতিমূৰ্তি উন্মোচন কৰিব। তাৰ পাছত প্ৰধানমন্ত্ৰীগৰাকীয়ে যোৰহাট নগৰৰ সমীপৰ মেলেং মেটেলি পথাৰত এখন জনসভাতো ভাগ ল'ব। এই সভাৰ পৰাই তেওঁ ভাৰ্চুৱেল ব্যৱস্থাৰ জৰিয়তে 18,000 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও প্ৰকল্প উদ্বোধন কৰি জনসাধাৰণৰ বাবে উৎসৰ্গা কৰাৰ লগতে আন কেইবাটাও প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰিব। প্ৰধানমন্ত্ৰী মোদীয়ে তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়, গুৱাহাটীস্থ বি বৰুৱা কৰ্কট ৰোগ প্ৰতিষ্ঠানৰ এটা শিশু পৰিচৰ্যা কেন্দ্ৰ, বাৰাউনীৰ পৰা গুৱাহাটীলৈ তেল আৰু গেছৰ পাইপলাইন আৰু অইল ইণ্ডিয়া লিমিটেডৰ 2টা খাৰুৱা তেল প্ৰেৰণ কেন্দ্ৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। একেদৰে তেওঁ শিৱসাগৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়, গুৱাহাটী আৰু ডিগবৈ শোধনাগাৰৰ সম্প্ৰসাৰণ প্ৰকল্প আৰু গুৱাহাটীৰ বেতকুছিত স্থাপন কৰিবলগীয়া ভাৰতীয় তেল নিগমৰ প্ৰস্তাৱিত টাৰ্মিনেল এটাৰ আধাৰশিলাও মেটেলি পথাৰৰ জনসভাৰ পৰাই ভাৰ্চুৱেল ব্যৱস্থাৰে স্থাপন কৰিব। এইবোৰৰ উপৰি শ্ৰীমোদীয়ে ধূপধৰাৰ পৰা ছয়গাঁৱলৈ আৰু নিউ বঙাইগাঁৱৰ পৰা সৰভোগলৈ দ্বৈত ৰেলপথৰ 2টা প্ৰকল্প ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গা কৰিব। এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ অধীনত নিৰ্মিত 5,50,000ৰো অধিক বাসগৃহৰ গৃহপ্ৰৱেশ অনুষ্ঠানো তেওঁ ভাৰ্চুৱেল ব্যৱস্থাৰে সম্পন্ন কৰিব। পাছত শ্ৰীমোদী পশ্চিমবংগৰ শিলিগুৰিলৈ যাব আৰু বিয়লি এটা ৰাজহুৱা অনুষ্ঠানত অংশগ্ৰহণ কৰিব। শ্ৰীমোদীয়ে পশ্চিমবংগত প্ৰায় 4,500 কোটি টকা ব্যয় সাপেক্ষ একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। সন্ধিয়াৰ ভাগলৈ প্ৰধানমন্ত্ৰী উত্তৰ প্ৰদেশৰ বাৰাণসীত উপস্থিত হ'ব আৰু শ্ৰীকাশী বিশ্বনাথ মন্দিৰত পূজা অৰ্চনা আগবঢ়াব। প্ৰধানমন্ত্ৰীয়ে কাইলৈ উত্তৰ প্ৰদেশত 42,000 কোটিৰো অধিক টকা ব্যয়েৰে ৰূপায়ণ কৰিবলগীয়া কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। বিয়লিৰ ভাগলৈ প্ৰধানমন্ত্ৰীয়ে ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে ছত্তীশগড়ত মহাতাৰী বন্দনা যোজনাৰ প্ৰথম কিস্তিৰ ধন মোকলাই দিব। কংগ্ৰেছে আসন্ন লোকসভা নিৰ্বাচনৰ বাবে 39গৰাকী প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্ৰকাশ কৰিছে। এই অনুসাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে তেওঁৰ বৰ্তমানৰ লোকসভা আসন কেৰালাৰ ৱায়নাড, কেচি বেণুগোপালে আলপুজা আৰু শশী থাৰুৰে তিৰুবনন্তপুৰমৰ পৰা নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'ব। ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে ৰাজনন্দিগাঁও আৰু জ্যোৎস্না মহন্তে কোৰবাৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। ভিনচেণ্ট এছ পালা মেঘালয়ৰ শ্বিলং লোকসভা সমষ্টিত দলীয় প্ৰাৰ্থী হ'ব। দলটোৱে ছত্তীশগড়ৰ 6খন, কৰ্ণাটকৰ 7খন, কেৰালাৰ 16খন, তেলেংগানাৰ 4খন, মেঘালয়ৰ 2খন আৰু নাগালেণ্ড, ছিকিম, ত্ৰিপুৰা আৰু লাক্ষাদ্বীপৰ একোখনকৈ আসনৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। দলৰ কেন্দ্ৰীয় নিৰ্বাচন কমিটিয়ে প্ৰাৰ্থীৰ নামসমূহ চূড়ান্ত কৰিছে। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী অৰ্জুন মুণ্ডাই দেশৰ খেতিয়কসকলক তথ্য, সেৱা আৰু সুবিধাৰে
সুসমৃদ্ধ কৰি সবল কৰি তোলাৰ লক্ষ্যৰে কালি নতুন দিল্লীৰ কৃষি ভৱনত স্থাপন কৰা কৃষি সংহত কামান আৰু নিয়ন্ত্ৰণ কেন্দ্ৰ মুকলি কৰে এই উপলক্ষে শ্ৰী মুণ্ডাই কয় যে সমগ্ৰ দেশৰ খেতিয়কসকলক আত্মনিৰ্ভৰশীল কৰি তোলাৰ উদ্দেশ্যে মন্ত্ৰালয়ে এই উদ্ভাৱনী পদক্ষেপ গ্ৰহণ কৰিছে তেওঁ কয় যে খেতিয়কসকলক কৃষি খণ্ডৰ বাস্তৱিকতাৰ বিষয়ে তথ্য যোগান ধৰা আৰু খণ্ডটোৰ প্ৰকৃত সমস্যাৰ বিষয়ে অৱগত কৰাই এই উদ্যমৰ মূল উদ্দেশ্য তেওঁ কয় যে বাস্তৱিক তথ্যৰ উপলব্ধতা আৰু বিশ্লেষণে কৃষকসকলৰ সমস্যা সমাধান কৰাত সহায় কৰিব আৰু তেওঁলোকৰ সামৰ্থ্যও বৃদ্ধি পাব খেতিয়কসকল বিভিন্ন চৰকাৰী আঁচনিৰ উপকাৰ লাভ কৰিবলৈ সমৰ্থ হ'ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে আজিৰে পৰা 23 মাৰ্চলৈ পৰিপুষ্টি পষেক 2024 আয়োজন কৰিছে এই সময়ছোৱাত পৰিপুষ্টিও শিক্ষাও আৰু গৰ্ভৱতী মহিলাৰ পৰিপুষ্টি আৰু স্বাস্থ্য বিষয়ক খাদ্যাভ্যাস সম্পৰ্কে ব্যাপক সজাগতা সৃষ্টি কৰা হ'ব আৰু সমূহীয়া অনুষ্ঠানৰ আয়োজন কৰা হ'ব মন্ত্ৰালয়ে এটা বিবৃতিযোগে কৈছে যে এই বিষয়ৰ সৈতে জড়িত অন্য গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত ৰাজ্য আৰু সহযোগী মন্ত্ৰালয় তথা বিভাগে সজাগতামূলক অনুষ্ঠানৰ আয়োজন কৰিব আকাশবাণীৰ বাতৰি সেৱা বিভাগে পূৰ্ণকালীন চুক্তিভিত্তিত আকাশবাণীৰ আঞ্চলিক বাতৰি বিভাগৰ বাবে এডিটৰিয়েল এক্সিকিউটিভ নিউজ ৰিডাৰ কাম ট্ৰান্সলেটৰ পদৰ বাবে অভিজ্ঞতা সম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন পত্ৰ বিচাৰিছে পদৰ সংখ্যা 2টা আৰু চুক্তিৰ প্ৰাৰম্ভিক ম্যাদ 2 বছৰ আবেদন পত্ৰ দাখিলৰ শেষ তাৰিখত প্ৰাৰ্থীৰ বয়স 58 বছৰতকৈ কম হ'ব লাগিব প্ৰতিমাহে দৰমহাৰ নিৰিখ 40,000 ৰ পৰা 50,000 টকা আৱশ্যকীয় অৰ্হতা প্ৰাৰ্থীৰ যিকোনো বিষয়ৰ স্নাতক হোৱাৰ লগতে কোনো বাতৰি সংস্থা বা প্ৰকাশন গোষ্ঠীত 3 বছৰতকৈ অধিক কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব বিতং তথ্যৰ বাবে ইচ্ছুক প্ৰাৰ্থীয়ে আমাৰ ৱেবছাইট newsonair.gov.in ভেকেন্সিজ চাব পাৰে আবেদন পত্ৰ দাখিলৰ অন্তিম তাৰিখ 19 মাৰ্চ ধাৰ্য কৰা হৈছে ভাৰতৰ সাত্বিক সাইৰাজ ৰানকিৰেড্ডী আৰু চিৰাগ শেট্টিৰ যুটিটো ফ্ৰেঞ্চ অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে ভাৰতৰ আন এগৰাকী খেলুৱৈ লক্ষ্য সেনেও প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ ছেমি ফাইনেলত স্থান নিশ্চিত কৰিছে সাত্বিক সাইৰাজ আৰু চিৰাগৰ যুটিটোৱে কালি পেৰিছত অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত থাইলেণ্ডৰ চুপাক জুমকো আৰু কিটনংপো কেডৰেনৰ যুটিটোক 21-19 21-13 পোনপটীয়া গেমত পৰাস্ত কৰে ভাৰতীয় যুটিটো আজিৰ ছেমি ফাইনেলত দক্ষিণ কোৰিয়াৰ চিঅ চেউং জে আৰু কাং মিন হুকৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব ইপিনে লক্ষ্য সেনে কালি পুৰুষৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত ছিংগাপুৰৰ লোহ কিন ইউক 19-21 21-15 21-13 গেমত পৰাস্ত কৰে অৱশ্যে ভাৰতৰ তৃষা জলি আৰু গায়ত্ৰী গোপীচান্দৰ যুটিটো চীনৰ চেন কিং চেন আৰু জিয়াই ফেনৰ হাতত 21-18 21-7 গেমত পৰাজিত হৈ প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে সতীৰ্থ খেলুৱৈ পিভি সিন্ধু মহিলাৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত চীনৰ চেন ইউ ফেৰ হাতত 24-22 17-21 18-21 গেমত পৰাজিত হৈ প্ৰতিযোগিতাৰ পৰা বিদায় লৈছে ইউপি ৱাৰিয়ৰ্ছে যোৱা নিশা দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত মহিলাৰ প্ৰিমিয়াম লীগ ক্ৰিকেট প্ৰতিযোগিতাৰ এখন ৰোমাঞ্চকৰ খেলত দিল্লী কেপিটেলছক 1 ৰানত পৰাস্ত কৰে খেলখনত ইউপি ৱাৰিয়ৰ্ছে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত 20 অভাৰত 8 উইকেটৰ বিনিময়ত 138 ৰান সংগ্ৰহ কৰে প্ৰত্যুত্তৰত দিল্লী কেপিটেলছে 19 অভাৰ আৰু 5টা বলত আটাইকেইটা উইকেট হেৰুৱাই 137 ৰানহে কৰিবলৈ সমৰ্থ হয় খেলখনত ইউপি ৱাৰিয়ৰ্ছৰ দীপ্তি শৰ্মাই বেটে বলে উজ্জীৱিত প্ৰদৰ্শন আগবঢ়ায় দীপ্তি শৰ্মাই 48টা বলত 59 ৰান কৰাৰ লগতে হেট্ৰিকসহ 4টা উইকেট দখল কৰে দীপ্তি শৰ্মাক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয় প্ৰতিযোগিতাত আজি একেখন ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত গুজৰাট জায়ান্টছ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব খেলখনত সন্ধিয়া 7:30 বজাত অনুষ্ঠিত হ'ব ভাৰত ইংলেণ্ডৰ বিৰুদ্ধে ধৰমশালাত অনুষ্ঠিত চলিত টেষ্ট ক্ৰিকেট শৃংখলাৰ পঞ্চম তথা অন্তিমখন খেলত ৰোহিত শৰ্মা আৰু শুভমন গিলৰ আকৰ্ষণীয় শতকেৰে শক্তিশালী স্থিতিত উপনীত হৈছে ভাৰতে আজি খেলৰ তৃতীয় দিনা 8টা উইকেটৰ বিনিময়ত কালি সংগ্ৰহ কৰা 473 ৰানৰ পৰা প্ৰথম ইনিংছৰ খেল আৰম্ভ কৰিব দ্বিতীয় দিনৰ খেলৰ সামৰণি পৰত কুলদীপ যাদৱে 27 আৰু জসপ্ৰীত বুমৰাহে 19 ৰান কৰি খেলি আছিল ভাৰতে হাতত 2টা উইকেট বাকি থকা অৱস্থাত ইংলেণ্ডৰ প্ৰথম ইনিংছতকৈ 255 ৰানত আগবাঢ়ি আছে বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটি আকৌ এবাৰ পঢ়ি দিছো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসমৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে বিয়লি যোৰহাটৰ হুলুঙা পথাৰত বীৰ লাচিত বৰফুকনৰ 84 ফুট উচ্চতাৰ এটা প্ৰতিমূৰ্তি উন্মোচন কৰিব কংগ্ৰেছে আসন্ন লোকসভা নিৰ্বাচনৰ বাবে 39 গৰাকী প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্ৰকাশ কৰিছে
আৰু ভাৰতৰ সাত্বিক সাইৰাজ ৰানকিৰেড্ডী আৰু চিৰাগ ছেত্ৰীৰ যুটিটো ফ্ৰেঞ্চ অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ ডবলছৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে লক্ষ্য সেনেও প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ ছেমি ফাইনেলত স্থান নিশ্চিত কৰিছে পুৱাৰ বাতৰি আজিলৈ ইমানেই